নমস্কাৰ চাবসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই আপোনালোকৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আনিছোঁ। আপোনালোকে গম পায় আমাৰ শিক্ষক শিক্ষয়িত্ৰীবোৰৰ বাবে এটা এপ্লিকেশ্যন আছে। আপোনালোকে গম পায় শিক্ষা সেতু। এই শিক্ষা সেতুত বহুতো কাৰ্য কৰা হয়, আপোনালোকে গম পায়। তাৰে ভিতৰত এটাটো হ'ল লিভ লোৱা। এতিয়া এই লিভ লোৱাৰ ওপৰত এটা ভাবিবলগীয়া বা এটা বহুতো গুৰুত্বপূৰ্ণ খবৰ বা মেছেজ আহি পৰিছেহি। এইটো আপোনালোকে গম পাইছে এতিয়া যিটো মোবাইল স্ক্ৰীণ চাই যে কাহিলীপাৰা সমগ্ৰ শিক্ষা অসমৰ পৰা আহিছে। এই যিটো মেছেজটো সকলো শিক্ষক শিক্ষয়িত্ৰীবোৰৰ বাবে, মানে ৰেগুলাৰে হওক বা কণ্ট্ৰেকচুৱেল টিচাৰে হওক, সকলোৰে বাবে এই যিটো শিক্ষা সেতু ইয়াত এটেণ্ডেঞ্চৰ উপৰিও লিভ লোৱা হয়। আপোনালোকে গম পায় এতিয়া লিভৰ ওপৰতে এই মেছেজটো চাওক। আমি বহুতো লিভ ল'ব পাৰোঁ। তাৰে ভিতৰত যিটো লিভৰ কথা ইয়াত মেনশ্যন কৰিছে এইটো পাৰ্টিকুলাৰ নহয়, তথাপিও মই পাৰ্টিকুলাৰলি মেনশ্যন কৰি ক'ব খুজিছোঁ যে যেনেকৈ ধৰি লওক কেজুৱেল লিভ, ধৰি লওক কেজুৱেল নহয় জানো। এই কেজুৱেল লিভ লওঁতে আপোনালোকে কেনেকৈ লৈছে, মানে ফিজিকেলি লৈছে নে অনলাইন লৈছে বা মানে অফলাইন লৈছে নে অনলাইন লৈছে, তেওঁলোকে এতিয়া ধৰিছে মানে দেই। আমাৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট বা স্কুল এডুকেশ্যনে ধৰিছে এনেকুৱা বহুতো কণ্ট্ৰেকচুৱেল টিচাৰ আছে যিবিলাকে অফলাইন লিভ লৈছে বুলি কৈছে। কাৰণ অফলাইন যদিহে লিভ লোৱা হয় তেতিয়াহ'লে এই ৰেকৰ্ডটো পোৱা নাযায়। আপোনালোকে গম পায় বহুতে এইটো সুবিধাটো মানে লৈ লৈছে বুলি ক'ব পাৰি। যদিহে অফলাইন লিভ লয় তেতিয়াহ'লে এই অনলাইন লোৱাৰ যিটো লিমিট, এই লিমিটটো একেদৰে থাকে। ধৰি লওক কেজুৱেল লিভ বছৰত 12 দিন থাকে। এই 12 দিনটো মই ছেভ কৰিব পাৰিম বুলি বহুতে অফলাইন লৈ লয়। আৰু তাৰ ফলস্বৰূপে আমাৰ যিটো বিদ্যালয় এই বিদ্যালয়বোৰত শিক্ষকৰ নাটনি হৈ পৰে। এই কথাটো তেওঁলোকে গম পায়। এতিয়া আমাৰ যিটো স্কুলবোৰলৈ বহুতো ডিষ্ট্ৰিক্ট আছে, আপোনালোকে গম পায় আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টবোৰলৈ এই যিটো মেছেজটো ন'টিচটো পঠিয়াই দিয়া হৈছে। মানে কথাটো সেইটোৱে, তেওঁলোকে এটা ৰিকুৱেষ্ট কৰিছে যে সকলো শিক্ষকবোৰে whether you are a contractual teacher or a regular teacher, the leave must be taken on 662 application only. আচলতে ইয়াত চাওক, মই সকলো শিক্ষক বুলি কৈছোঁ, মানে ৰেগুলাৰ বা কণ্ট্ৰেকচুৱেল বুলি কৈছোঁ, কিন্তু ইয়াত মেনশ্যন কৰা মতে কণ্ট্ৰেকচুৱেল টিচাৰবোৰেহে মেনশ্যন কৰিছে তেওঁলোকে। এতিয়া কথাটো সেইটোৱেই, তেওঁলোকে যদিও পাৰ্টিকুলাৰলি মেনশ্যন কৰিছে কণ্ট্ৰেকচুৱেল বুলি, এইটো সকলোৰে বাবে, কাৰণ সকলোৱে লিভ লয় নহয় জানো, অফলাইনে হওক বা অনলাইনে হওক। গতিকে যেতিয়া আপোনালোকে লিভ ল'ব তেতিয়া এই যিটো অফলাইনটো ল'ব নালাগে। তেওঁলোকে এই কথাটোকে মেনশ্যন কৰি ৰিকুৱেষ্ট কৰিছে। গতিকে চাবসকল এই যিটো মানে এটা ডেট দিছে ক'বলৈ গ'লে, এই ডেটটো হ'ল আগষ্ট মাহৰ 1 তাৰিখ। এই তাৰিখৰ পৰা মানে আমাৰ যিটো ছামাৰ ভেকেশ্যন, এই ছামাৰ ভেকেশ্যনটো শেষ হোৱাৰ পাছৰে পৰা আপোনালোকে যদিহে লিভ লয় সেইটো এপ্লিকেশ্যনত ল'ব লাগিব, নট ইন ফিজিকেল ফৰ্ম। এইটো লিখি দিয়া হৈছে ইয়াত। গতিকে এইটো আছিলে আপোনালোকে জনাম বুলি ভবাটো। ধন্যবাদ।